নমস্কাৰ স্নিগ্ধা মিয়া ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি দেখাম, এগ কাৰী। সকলোৱে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কোনে কৰিব। কেঁচা পিঁয়াজ 4টা কাটি ল'লোঁ, নহৰু আদা প্ৰেছ কৰিছোঁ আৰু এয়া তেজপাত 2টা লৈছোঁ, এয়া লং, ইলাচি, দালচেনি পিছত থেতেলাই ল'ম আৰু এয়া জলকীয়া 2টা লৈছোঁ। কণী আলুৱে বইল কৰি বাকলি গুচাই নিমখ হালধি দি মেৰিনেট কৰি ল'লোঁ। এতিয়া ফ্ৰাই কৰিম। তেল দিলোঁ, তাৰপিছত তেলখিনি গৰম হৈছে, এতিয়া ডিম দি দিছোঁ। ডিমখিনি 2 মিনিটমান ফ্ৰাই কৰি ল'ম। তাৰপিছত আকৌ আলুখিনিও ফ্ৰাই কৰি ল'ম 2 মিনিটমান, কম জুইত ফ্ৰাই কৰি ল'ম আৰু এয়া আলু দিলোঁ, আলুখিনিও 2 মিনিট ফ্ৰাই কৰি লওঁ। তাৰপিছত চাই থাকিব। ভিডিঅ'টো লাইক কৰি দিব ভাল লাগিলে, আৰু একেবাৰে উজু প্ৰচেছ, ঘৰত বনাই খাব পাৰিব। এতিয়া মই এই গৰম তেলত পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি অকণ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। এইখিনি মই পিঁয়াজখিনি লৰাই দিছোঁ, লৰাই পেলাই ভাজি আছোঁ। কিছু সময় পিছত এয়া অলপ ৰং ধৰিছে। জলকীয়াখিনি দিছোঁ, জলকীয়া 2টা দিছোঁ, এয়া হালধি দি দিছোঁ। জোখমতে দিলেই হ'ল, হালধি নিমখ যেনেকৈ খায় জোখমতে দিব। এতিয়া অলপ লৰাই লৈ নিমখ দি দিছোঁ। এয়া নিমখখিনিও লৰাই লৈ এতিয়া নহৰু আদাৰ পেষ্টখিনি দি দিছোঁ। নহৰু আদাৰ পেষ্টখিনিও নহৰু কেঁচা গোন্ধটো নোযোৱালৈকে অলপ সময় ভাজিব লাগিব। মই লৰাই মিলাই দিছোঁ, অলপ সময় ভাজিম। এতিয়া অলপ জিৰা গুড়ি দি দিছোঁ। জিৰা গুড়ি দি পেলাই ভাজি থোৱা আলুখিনি দি দিছোঁ। এতিয়া ডিমখিনিও দি দিম। আলুখিনি অলপমান মানে ভাজাই আছে, বেছি ভাজিব নালাগে, অলপ লৰাই কৰি দিছোঁ। তাৰপিছতে এতিয়া পানী অকণ দি দিম, কাৰণ পিঁয়াজটো লাগি ধৰিছে যে, পানী অলপ দি দিছোঁ। এতিয়া ডিমখিনিও দি দিম। আমি আচলতে পৰঠাৰ লগত পৰিৱেশন কৰিম, সেইকাৰণে বেছি জোল নকৰোঁ, গ্ৰেভি কৰিম। মছলাটো ডিমত লাগি থকাকৈ জোখত কৰিম আৰু এতিয়া ইয়াত থেতেলাই ল'লোঁ ইলাচি দালচেনিখিনি, বেছি থেতেলোৱা নাই। থেতেলাই লৈ ইয়াত দি দিলোঁ। এতিয়া কম জুইত 5 মিনিটমান ভাজিলোঁ। এয়া 5 মিনিট হৈ গ'ল, পূৰা গ্ৰেভি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিছোঁ আৰু আমাৰ ডিম কাৰী ৰেডি। এয়া চাওকচোন, দেখিবলৈ কিমান ধুনীয়া হৈছে। পৰঠাখিনি বনাই ল'ম এতিয়া, তাৰপিছতে দেখাই আছোঁ। এয়া চাওক, এয়া এতিয়া পৰঠাৰ লগত পৰিৱেশন কৰিম। দেখিবলৈ লোভনীয় হৈছেনে নাই বাৰু কওকচোন, আপোনালোকে কমেণ্টত ক'ব। বনাই চাব, একেবাৰে সহজ, মাংসৰ নিচিনাই লাগে খাই। মছলাটো খাই মাংসৰ খোৱা নিচিনাই লাগি যায় আৰু এয়া মই খাম এতিয়া জলকীয়া 2টাও দি দিম। জলকীয়া 2টা লৈ পেলাই এয়া বিশেষ সজাব পৰা নাই, তাক এয়া দেখাইছোঁ আৰু যেনে তেনে। এতিয়া খাই দেখাম, চাবচোন। এয়া আলু খায়ো ভাল লাগে, এনেকৈ আলুখিনি ভাজি লোৱা আছে যে। ধুনীয়া হৈছে। এই ৰেচিপিটো দিয়ে ভিডিঅ'টি সামৰণি মাৰিছে। আপোনালোকে এবাৰ ঘৰত বনাই খাব, খাবলৈ বিৰাটেই টেষ্টি হয়।
পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে মই আহিম আজিলৈ বাই